গ্ৰন্থ দিৱস উপলক্ষে টিয়কৰ সদাব্যস্ত ব্যৱসায়িক প্ৰতিষ্ঠানত গ্ৰন্থদান পাত্ৰ স্থাপন কৰি আদৰ্শ দেখুৱালে বলমা ক শিক্ষা খণ্ডৰ শিক্ষকসকলে। আজি যোৰহাট দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়ত গ্ৰন্থ দিৱস উদযাপন কৰা হৈছে। তদুপলক্ষে পূব যোৰহাট শিক্ষা খণ্ডৰ অন্তৰ্গত বলমা ক মণ্ডলৰ উদ্যোগত টিয়কৰ অন্যতম ব্যস্ত ব্যৱসায়িক প্ৰতিষ্ঠান ফুটভিল্লা প্ৰাংগণত এটি গ্ৰন্থদান পাত্ৰ মুকলি কৰা হয়। উক্ত গ্ৰন্থদান পাত্ৰ মুকলি অনুষ্ঠানটিত অসম লেখিকা সমাজৰ প্ৰকাশন সচিব বিশিষ্ট লেখিকা যোগময়া সন্ধিকৈ উপস্থিত থাকি এগছি বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে। তাৰ পাছতে গ্ৰন্থদান পাত্ৰটি মুকলি কৰে টিয়কৰ বিশিষ্ট ব্যৱসায়ী ৰবীন ভূঞাই। মণ্ডল সমন্বয়ক দিগন্ত শইকীয়াই হাত ধৰা এই অনুষ্ঠানত পূব যোৰহাট শিক্ষা খণ্ডৰ শিক্ষা বিষয়া মৃন্ময় গোস্বামী, খণ্ড ব্যৱস্থাপনা প্ৰণালী সমন্বয়ক পলাশজ্যোতি দত্তৰ লগতে বলমা ক মণ্ডলৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী বিশেষভাৱে উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। ইপিনে জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে ব্যতিক্ৰমভাৱে এইদৰে ব্যৱসায়িক প্ৰতিষ্ঠানত গ্ৰন্থদান পাত্ৰ সংস্থাপনৰ জৰিয়তে সমগ্ৰ অঞ্চলতে এক কিতাপ পঢ়াৰ পৰিৱেশ গঢ়ি তুলিব বুলি উপস্থিত সকলোৱে আশা প্ৰকাশ কৰে আৰু এই পাত্ৰ অনিৰ্দিষ্ট কাললৈকে স্থাপন কৰা হৈছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। জিলা দিৱস উপলক্ষে আজিৰ পৰা যোৰহাট জিলাৰ সমূহ বিদ্যালয়সমূহত গ্ৰন্থদান দিৱস উদযাপন কৰিছে আৰু ইয়াৰ অংশস্বৰূপে পূব যোৰহাট শিক্ষা খণ্ডৰ অন্তৰ্গত বলমা ক মণ্ডলৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগিতাত আজি জগদুৱাৰস্থিত ফুটভিলাত এটা গ্ৰন্থদান পাত্ৰ মুকলি কৰা হয়। আজি এই গ্ৰন্থদান পাত্ৰ সভাত বিশিষ্ট লেখিকা সদৌ অসম লেখিকা সমাজৰ প্ৰকাশন সচিব যোগমায়া সন্দিকৈ ডাঙৰীয়ানী, ফুটভিলাৰ স্বত্বাধিকাৰী মাননীয় ৰবীন ভূঞা ডাঙৰীয়া, আমাৰ পূব যোৰহাট শিক্ষা খণ্ডৰ শিক্ষা বিষয়া মৃন্ময় গোস্বামীদেৱ উপস্থিত থাকে। এই গ্ৰন্থদান পাত্ৰৰ যোগেদি মাননীয় আয়ুক্ত ডাঙৰীয়াৰ যি মহান প্ৰচেষ্টা, সেই প্ৰচেষ্টাক আমি গতিশীল কৰাৰ এক প্ৰয়াস কৰিছোঁ। এই গ্ৰন্থদান বক্সটো এইকাৰণে ইয়াত কৰা হ'ল যিহেতু এই ফুটভিল্লাত বিভিন্ন ধৰণৰ বিভিন্ন স্থানৰ ব্যক্তি আহে, গতিকে আমাৰ বহু মানুহৰ ঘৰত কিতাপ অভাৱৰ ঠাইতো কিছুমান নষ্ট হৈ ৰয় বা কিছুমানে বিক্ৰী কৰি দিয়ে কিতাপবিলাক। গতিকে ইয়াত যিসকল ব্যক্তি আহিব সেই ব্যক্তিসকলে যেতিয়া এবাৰ এই বক্সটো দেখিব তেনেহ'লে সেই কিতাপবিলাক তেওঁলোকে নিশ্চয় দ্বিতীয়বাৰ আহোঁতে তেওঁলোকে গাড়ীত ভৰাই লৈ আহি ইয়াত দান কৰিব আৰু এই কিতাপসমূহ পৰৱৰ্তী সময়ত আমি আমাৰ মণ্ডলৰ যিসমূহ বিদ্যালয় আছে 12খন বিদ্যালয় আছে 12খন বিদ্যালয়ত আমি দান কৰিম, মানে ডিষ্ট্ৰিবিউশ্যন কৰিম। তাৰ পাছত আমি প্ৰয়োজনত অন্যান্য আমাৰ শিক্ষা খণ্ডৰ অন্যান্য বিদ্যালয়সমূহতো আমি বিতৰণ কৰিম। ধন্যবাদ। এইটো আমাৰ অনিৰ্দিষ্ট সময়লৈ থাকিব। ব্যুৰ ৰিপৰ্ট অসম টুডে।